এৰিয়াটো আমাৰ সংগঠন আছে, বিটিআৰ সংগঠন নাথাকে প্ৰশ্নই উঠিব নোৱাৰে। কিন্তু ইতিমধ্যে দামান হ'ব নেকি গৌৰৱ গগৈৰ কথা সকলো ঠাইতে আৰু গৌৰৱ গগৈৰ কথা কিয় পাতে? গৌৰৱ গগৈ নিজৰ সমষ্টিতে কি অৱস্থা হ'ল দেখিছে নে নাই? গৌৰৱ গগৈ যোৰহাট লোকসভাত পঞ্চায়ত জিকিব নোৱাৰা মানুহটোৱে বিটিআৰত আহি পেলাই যদি এণ্ট্ৰি মাৰে তেতিয়াহ'লে তেওঁ আকাশত চাং পতা কথা আৰু পাহাৰত কাষ্টাকনি বিচৰা একে কথা হ'ব। গৌৰৱ গগৈ ফেক্টৰ নহয়, ইয়াত গৌৰৱ গগৈৰ কথা পাহৰি যায়। গৌৰৱ গগৈ গন কেছ জীয়াই ৰাখিছে বোলে, ৰাজনীতি লাগে কাৰণে জীয়াই ৰাখিছে, আদাৰৱাইজ গৌৰৱ গগৈৰ কিবা অস্তিত্ব আছে নেকি? য'ত নিজৰ সমষ্টি, সেই সমষ্টিৰ পৰা মই জিকি আহিছোঁ। কাজিৰঙা লোকসভা, আগতে কলিয়াবৰ লোকসভা আছিলে, তেওঁৰ পিতৃ আছিলে, তেওঁৰ খুৰাক আছিলে, তেওঁ আছিলে সাংসদ, তাতে তেওঁ স্থিতি কৰিব নোৱাৰিলে। যোৰহাটত জিকিলে কিবা এটা ইকুৱেশ্যনত জিকিলে বা ভুলৰ কিবা সিদ্ধান্ত মানুহে বেলেগ ধৰণে ভাবিছে, দিল্লীত কথা ক'লে ভাল বুলি হৈছে, বহু কাৰণত ইয়াত এনালাইচিছো হৈছে। কিন্তু তাৰ পিছৰ পৰৱৰ্তী সময়ত জনসাধাৰণ দেখিল যে এইজন মানুহৰ লগত উঠিলেচোন চবেই ডুবিব লাগিব। গতিকে একেবাৰে ৱাছ আউট হৈ গ'ল কংগ্ৰেছ। তাত কংগ্ৰেছৰ অস্তিত্ব নাই যোৰহাটত। আপোনালোকে ৰিজাল্ট যদি চায়, সেইজন মানুহে বিটিআৰত কি কৰিব, বিটিআৰ চিনি পায় নে নাপায়, নামটো জানে নে নাই সোধক। কাৰণ এই বড়ো অঞ্চল, এই গোটেই বড়ো ভূমি অশান্ত হোৱাৰ তেওঁলোকৰ ভুল নীতিৰ কাৰণে অশান্ত হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন সেই সময়ৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, লালকৃষ্ণ আদবানী ডাঙৰীয়া আৰু এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আজি বিটিআৰত আপোনালোকে যিমান শান্তি পৰিৱেশ দিছে, যিমান সুখ শান্তি সমৃদ্ধি এইবিলাক সম্ভৱ হৈছে। তেওঁলোকে ইয়াত এণ্ট্ৰি মাৰিলে তেওঁলোকক এণ্ট্ৰি কৰিব দিব লাগে নে নালাগে, জনসাধাৰণে সিদ্ধান্ত ল'ব লাগে। তাততো কিবা এটা লাগে, সমালোচনা কৰিব লাগে নে নালাগে? যিজন নেতাই গৈ পেলাই বিভিন্ন কথা কৈ থাকিব, দিল্লীত ডাঙৰ ডাঙৰ কথা ক'ব বিচাৰিব, প্ৰধানমন্ত্ৰীক সমালোচনা কৰিব, সেইজন ব্যক্তিয়ে যদি গৈ পাকিস্তান ভাৰতৰ চিৰবৈৰীৰ লগত কথা পাতিব, তেওঁক এৰি দিব লাগে নেকি? তেওঁ সৰু সুৰা মানুহ সাংসদ হয়, তেওঁ কংগ্ৰেছৰ সভাপতি পিছত হৈছে। কংগ্ৰেছেতো কি কাৰণে সভাপতি পাতিছে আপোনালোকে জানে? যাতে ইছ্যু কৰিব পাৰিম বুলি তেওঁক সভাপতি পাতিছে। সমালোচনা কৰাটো নহয়, সমালোচনা কি, তেওঁক আৰু সমালোচনা কৰিব লাগে। মানুহে ক'লে নহ'লে আপুনি জনসাধাৰণে বিচাৰিব পাৰে, জনসাধাৰণে এটা ছেকশ্যনটো বিচাৰিবই। কিন্তু গৌৰৱ গগৈৰ নিচিনা মানুহ যি ইমান ডাঙৰ ডাঙৰ ৰাষ্ট্ৰৰ হকে ভাষণৰ কথা কৈ থাকে, মানুহৰ অসমৰ উন্নয়নৰ কথা কৈ থাকে, সেইজন মানুহে পাকিস্তানৰ লগত সম্পৰ্ক ৰাখে, সেইজন মানুহক এৰি দিব পাৰি নেকি? নিশ্চিতভাৱে নোৱাৰি। কিন্তু সভাপতি বৰা থকা আৰু গৌৰৱ গগৈ থকাৰ মাজত পাৰ্থক্য কি? চবেই শূন্য, এক এক ইজুৱেলটো 2 হ'ব লাগে, কিন্তু এক এক ইজুৱেলটো 0 হয়, তেতিয়াহ'লে আমি আৰু তেওঁৰ কথা পাতি কিন্তু 26 চলি ন। এই কথাটো কেতিয়াও ভুল কথা নক'ব। জনসাধাৰণ যেতিয়া মানুহ ৰাজনৈতিক দলৰ লগত থাকিব, পাৰ্টিটোৰ লগত থাকিব, আমাৰ লগত জনসাধাৰণ আছে, আমি তাত প্ৰমাণ কৰিছোঁ। আমি কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ জনসাধাৰণৰ ওচৰত যাব পাৰোঁ। আমাৰ মন্ত্ৰী, বিধায়ক, কাৰ্যকৰ্তা সকলো জনসাধাৰণৰ ওচৰত যায়। এইটোৱে প্ৰমাণ কৰে যে আমি জনসাধাৰণৰ লগত আছোঁ। আৰু জনসাধাৰণৰ লগত যেতিয়া ৰাজনৈতিক দলৰ লগত থাকিব, তেতিয়া সেই দলটোতো শক্তিশালী হৈ থাকিব। ভাৰতীয় জনতা পাৰ্টি সেইকাৰণে গৌৰৱেৰে কয়, আমি তেনেকুৱা নহয়, আমি বহু কোটি মানুহৰ আস্থা অৰ্জন কৰোঁ, 17 কোটি মানুহৰ ভাৰতবৰ্ষত আস্থা অৰ্জন কৰিছোঁ। আৰু অসমতো আপুনি দেখিছে সৰ্বত্ৰ পঞ্চায়ত নিৰ্বাচনত এতিয়া প্ৰমাণ কৰিলে, অট'নমাছ কাউন্সিলবিলাকৰ ইলেকশ্যনৰ নিৰ্বাচন আমাক নিৰ্ণয় কৰিছে। গতিকে মই ভাবোঁ যে কোনো কাৰণে ভাৰতীয় জনতা পাৰ্টি দুৰ্বল হ'ব নোৱাৰে, জনসাধাৰণ লগত আছে, আমি নিৰ্বাচনবিলাক ভাল পাওঁ। জনসাধাৰণ, মই এইটো কথা নক'ব যে ভাৰতীয় জনতা পাৰ্টি অহংকাৰী হৈছে। ভাৰতীয় জনতা পাৰ্টি জনসাধাৰণৰ সমৰ্থনত ভাৰতীয় জনতা পাৰ্টিৰ লিডাৰ নেতৃত্ব সমৃদ্ধ হৈছে। গতিকে আমাৰ চিন্তা কৰিব লগা নাই। মই এই কথাত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।